বিশ্বনাথত নতুনকৈ নিৰ্মাণ কৰা এখন নাৰ্চাৰীয়ে বিশেষ চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে। কাৰণ এই নাৰ্চাৰীখন ব্যৱসায় ভিত্তিত নহয়, বৰঞ্চ প্ৰকৃতি ৰক্ষাৰ বাবে এই নাৰ্চাৰীৰ দ্বাৰা যাতে সকলো জনসাধাৰণ অংশীদাৰ হ'ব পাৰে তাৰ বাবেহে এই নাৰ্চাৰী নিৰ্মাণ কৰা হৈছে। বিশ্বনাথৰ বুঢ়ীগাঙৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে আজি দুদিন পূৰ্বে মেৰী নাৰ্চাৰী নামে এক নাৰ্চাৰী নিৰ্মাণ কৰিছে। পূৰ্বে বিশ্বনাথৰ বুঢ়ীগাং তথা বাগমাৰীৰ পৰা ৰতুৱা পৰ্যন্ত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে প্ৰকাণ্ড গছ আছিল। কিন্তু 15 নং ৰাষ্ট্ৰীয় ঘাইপথত 4 লেনযুক্ত পথ নিৰ্মাণৰ বাবে সকলো গছ কাটি পেলোৱা হ'ল। এটা সময়ত উক্ত অঞ্চলৰে জনসাধাৰণ গ'লে এই অঞ্চলৰ সেউজীয়া পৰিৱেশ আৰু চেঁচা বতাহ প্ৰদূষণমুক্ত অক্সিজেন বা চেলফি তুলিবলৈ হ'লেও এবাৰ ৰৈছিল। কিন্তু সময়ৰ লগতে সকলোখিনি অতীত হ'ল। এতিয়া 4 লেনযুক্ত পথেৰে জনসাধাৰণ পাৰ হৈ গ'লে চাহ ল'বলৈ এজোপা গছ নাই, যাৰ বাবে মেৰী নাৰ্চাৰীয়ে যাতে অতি কম সময়ৰ ভিতৰত উক্ত পথৰ এই অভাৱ দূৰ কৰিবলৈ পাৰে তাৰ বাবে নিজে বিভিন্ন স্থানত গছ পুলি ৰোপণ কৰাৰ লগতে এক আটকধুনীয়া নাৰ্চাৰী খুলিছে বুঢ়ীগাঙৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত। এই নাৰ্চাৰীত বিভিন্ন ধৰণৰ গছ পুলি উপলব্ধ ৰখাৰ লগতে ব্যক্তিগতভাৱে কোনো লোকে ব্যৱসায় ভিত্তিত বাগান নিৰ্মাণ কৰিব পৰাকৈ বিভিন্ন মূল্যৱান গছ পুলি মজুত ৰাখিছে। চাহ বাগিচাৰ মাজে মাজে ৰোপণ কৰিব পৰাকৈ অথবা ব্যৱসায় ভিত্তিত বাগিচা কৰিব পৰাকৈ তিতাচপা মিকিৰ ডিম গছ পুলি ৰোপণ মজুত ৰাখিছে উক্ত নাৰ্চাৰীয়ে। বৰ্তমান সময়ত ব্যৱসায় ভিত্তিত ৰোপণ কৰি আটাইতকৈ মূল্যৱান গছ হৈছে মেহগনি। উক্ত নাৰ্চাৰীত এই মূল্যৱান গছ পুলি এজোপা মাত্ৰ 25ৰ পৰা 30 টকাৰ ভিতৰতে আপুনি সংগ্ৰহ কৰিব পাৰিব। ইয়াৰ লগতে ঘৰৰ ছাদত অথবা টাবত ৰোপণ কৰি সৰু গছতে লামে লামে ফল ধৰা উন্নত প্ৰজাতিৰ আম পুলি, লেচু পুলি, নেমু পুলি, আপেল গছৰ পুলি আৰু বিভিন্ন ধৰণৰ ফল মূল অতি কম মাটিত অথবা নিজৰ ঘৰৰ চৌহদত কৰিব পৰা ফল মূলৰ গছ পুলি উক্ত নাৰ্চাৰীত মজুত ৰাখিছে। কেৱল মূল্যৱান গছ গছনি অথবা ফল মূলৰ গছ গছনিয়ে নহয়, যিকোনো ছিজনৰ ফুল পুলি, ঘৰৰ ভিতৰত ৰুব পৰা ফুল গছ, টাবত ঘৰত ছাদত ৰুব পৰা ফল গছৰ পুলি অতি কম মূল্যত উক্ত নাৰ্চাৰীৰ পৰা আপুনি সংগ্ৰহ কৰিব পাৰিব। এই নাৰ্চাৰীৰ লগতে সংযোগ কৰা হৈছে নিজৰ ঘৰৰ চৌহদত যিকোনো গছ পুলি, ফুল অথবা ফলৰ পুলি ৰুব পৰাকৈ সুন্দৰ আধুনিক ডিজাইনৰ টাব। সেয়েহে আপুনি যদি ব্যৱসায় ভিত্তিত অথবা নিজৰ ঘৰৰ চৌপাশ সজাবলৈ হওক অথবা নিজৰ ঘৰত বিভিন্ন ফল মূলৰ গছ ৰুব বিচাৰিলেও বিশ্বনাথৰ বুঢ়ীগাংস্থিত মেৰী নাৰ্চাৰীৰ পৰা অতি কম মূল্যত গছ পুলি সংগ্ৰহ কৰিব পাৰিব। ফোনযোগে যোগাযোগ কৰিব বিচাৰিলেও 8876808443 অথবা 7002471821 নম্বৰত যোগাযোগ কৰি সবিশেষ জানিব পাৰিব। নমস্কাৰ, মোৰ নাৰ্চাৰী এভাগ খুলিলোঁ। মোৰ নাম হ'ল মেৰী হাজৰিকা। মেৰী নামত তাৰমানে মই নাৰ্চাৰী এভাগ খোলাৰ কথাটোৱে হ'ল কি, এই যে দেখিছে গছ গছনি মানুহৰ বহুত প্ৰয়োজনীয় বস্তু, তাৰ ছাঁত অকণমান থাকিলেও শান্তি পায় আৰু তেওঁৰ সেয়াৰে বাঁহ লাগিলেও গাত ভাল লাগে। কিন্তু কথা হ'ল কি, মানে এই 4 লাইনটোৱে গোটেইখন গছ গছনি কাটি শেষ কৰাৰ কাৰণে আমাৰ এইখিনি জেগা খুব উদং হৈ গ'ল। সেইকাৰণে ভাবিলোঁ যে মই এখন নাৰ্চাৰী খুলি পেলাই মানে 2-এজোপা ফুলতকৈও মানে গছ গছনি বেছি পেলাই কিবা মোৰ প্ৰফিট বা মোৰ পইচা পাতিৰ কাৰণে নহয়, মানুহৰ শান্তি আৰু সুখ ল'বৰ কাৰণে মই এয়া নাৰ্চাৰী এভাগ খুলিছোঁ। সকলো ৰাইজে আহিব পাৰে। মই খুব কম মূল্যতে মানে বস্তুটো দি দিছোঁ। কাৰণ হ'ল কি, গছ গছনি এজোপা ৰুই থোৱা ঘৰখন এনেও শুৱনি লাগে। মই বহুত ফুল ভাল পাওঁ, মোৰ বহুত বিভিন্ন ধৰণৰ ফুল আছে। সেই ফুলৰ কাৰণেও ভাবিলোঁ যে এখন নাৰ্চাৰী খুলিলে আৰু আহিব ফুল, তেতিয়া মই সেই ফুলখিনি লৈ পেলাই মানে মোৰতকৈও মানে অইনে অকণমান শান্তি পাওক, সুখ পাওক, ভাল পাওক। সেইকাৰণে মই ভাবিলোঁ যে এখন খুলি দিয়া ভাল। লগতে মই টাবো বেচি দিছোঁ। এইকাৰণে সৰু পুলি নি পেলাই যাতে টাবত বেচিব পাৰে। এই টাবটোতো ইমান কষ্ট নাই, আপুনি নিজৰ ঘৰতে গোটেই প্ৰডাক্টটো আছেই, ঘৰতে গোবৰ বা ছাগলী এইবিলাক আছে, এইবিলাক কৰে সতি অকণমান কষ্ট কৰি দিলে ধুনীয়া এজোপা ফুল হয়। ফুলজোপা চাই মানুহ এনেও শান্তি লাগে। ৰাতিপুৱা উঠি এপাহ ফুল দেখিলেই যিটো ভাল লাগে, এগিলাচ পানী খালেও সেই তেনেকুৱাই ভাল লাগে। সেইকাৰণে মই ভাবিলোঁ যে ফুলনিখন সজাই পৰাই উঠালে মোৰ হয়তো ভাল লাগিব আৰু ৰাইজেও হয়তো ভাল পাব আৰু
ফ'ৰ লাইনৰ কাৰণেও মই বহুত গছ গছনি দিলোঁ। সিদিনা বিহু পাৰ্টি এটাকো মই ফুলৰে সৈতে উপহাৰ দিছোঁ যে তোমালোকে এজোপা ফুল ৰোৱা বুলি মই তেনেকৈ উপহাৰ দিলোঁ। ইয়াত কি ফল ফুল ইয়াত পুলি পাব? বহুত বিভিন্ন ধৰণৰ পাবনে? ইয়াত বিভিন্ন ধৰণৰ যি বিচাৰে তাকেই পাব। মই তাৰমানে কি হ'ল, আজিৰ দিনত মানুহৰ মাটি বাৰী খুব কম, এই কম গতিকে খুব তলতে লাগিব পৰা ফল মূলৰ গছ আনিছোঁ। আম আনিছোঁ, লিচু আনিছোঁ, আপোনাৰ কিবা এনেকৈ টেঙা এবিধ আনিছোঁ। আৰু সেই কবজা টেঙা বুলি কয়, সেইটো আচাৰো বনায়। আৰু আপোনাৰ ধৰক আচাৰটো প্ৰায় মানুহে ঘৰতে আচাৰ বনায়, সেইটো খুব সৰু গছতে লাগে। সেইটো কাৰণে মানে সেইটো বস্তু মই আনি থৈছোঁ। সেইটো কাৰণে মানে সৰু গছত সৰু ঠাইতে, খুব কম ঠাইতে হোৱা গছ পুলি কেইটামান আনি থৈছোঁ। এতিয়া দেখিছোঁ খুব সৰু গছত মানে পুলিত আম লাগিছে, লেচু লাগিছে। এইবোৰ আচলতে ঘৰতে পাৰিব নেকি? চাদৰ ওপৰতো কৰিব পাৰিব? চাদৰ ওপৰত কৰিব পাৰি। আপুনি মাছৰ কাৰ্টুন পায়, কাৰ্টুনৰ ভিতৰত আপোনাৰ পচন সাৰ বনাব পাৰে, তাতে আপুনি সেইটো পুলি ৰুব পাৰে। সেইটো ৰুলে অন্ততঃ ল'ৰা ছোৱালীখিনিয়ে দেখি ভাল পাব, খাই ভাল পাব। কোনোবাই যদি বাগান বা বাগিচা কৰিব বিচাৰে, ফল মূল বা অন্যান্য গছ গছনি ইয়াৰ পৰা নিব পাৰিবনে? একদম নিশ্চয়। আমি এইটো কাৰণেই আজি এইখন মানে ফুলনি বাগিচা বনাই দিলোঁ। আৰু সকলোৱে আহক, সকলোৱে খুব কম হেৰিয়াতে নিব পাৰিব। আৰু এইখিনি বস্তু হ'ল মোৰ সৰু ছোৱালী পিতু হাজৰিকা, তাই এতিয়া নাই, গুৱাহাটীত আছে। তাই এইবিলাক গোটেই ফুলৰ গোটেই গছ গছনি ৰোৱা, আৰু বিশেষকৈ মোৰ ল'ৰাটোৱে মোক এইখিনি বেছি আগ্ৰহ কৰি দেখুৱাই দিলে। ল'ৰাৰ নামটো কি? মোৰ ল'ৰাৰ নামটো হ'ল বাবু হাজৰিকা। বাবু বুলি তাক সকলোৱে চিনি পায়, এনেই নামটো বুদ্ধজ্যোতি হাজৰিকা। সিয়েই মোক আগবঢ়াই দিলে এইখিনি কৰা বুলি। সেইগতিকে মই তাৰ মানে আশীৰ্বাদ লৈ পেলাই ওলাই গৈছোঁ। আৰু যি হয় আৰু এয়া ভগৱানৰ কথা, আৰু মোৰনো কি। আৰু মোৰ সৰু ছোৱালী আৰু বাবুৰ কাৰণে এইখিনি আগবাঢ়িছোঁ মই। আপোনাৰ এতিয়া মেহগনি দেখিছে, মেহগনি আপোনাৰ বহুত মূল্যৱান এতিয়া গছটো। আপোনাৰ যিকোনো গছ, এতিয়া মেহগনি আপোনালোকে যদি নিব বিচাৰে, আমাৰ ইয়াত মেহগনি পাব, তিতাচপা পাব, বগা চন্দন পাব, লাল চন্দন পাব, বগীকুমা পাব। এইবিলাক নিব পাৰে আপোনালোকে। কমত মেহগনিটো আমি বহুত কমত দি দিম আপোনালোকক, 30 টকা মানত দি দিম, 30-35 টকা তেনেকৈ দি দিব পাৰিম আমি। আৰু তিতাচপা আমি পাৰিম 20 টকা মানত দিব পাৰিম আমি। এইবিলাক চাব পাৰে, মেহগনি আছে ইয়াতে। আৰু কি ফুল গছ আছে? বিভিন্ন ধৰণৰ আছেনে? হয়, আছে। ৰাইজে যেনেকৈ বিচাৰে পাব? হয়, পাব। আৰু গছ পুলি কি আছে? ফলৰ যিকোনো? ফলৰ আপোনাৰ লেচু আছে, আম আছে, মধুৰি আছে, সৰুতে লগা। হয়, আপোনাৰ এতিয়া লাগি আছে ন? লাগি আছে। এইপিনে মধুৰি লাগি আছে, এইপিনে আম, লেচু লাগি আছে, আপেল ফুলি আছে। হয়, আপেল ইয়াত হ'বনে? হয়, হ'ব। আপেলৰ দেখিছোঁ ফুল হৈ আছে। হয়, বেয়া ফুল ফুলি আছে। কলি পেৰা আছিলে, আমি যেতিয়া আমাৰ ইয়ালৈ আহিছিলে পেকিঙত, তেতিয়া কলিটো আপোনাৰ সৰি গৈছে। তাৰপিছত এতিয়া আকৌ ফুল ফুলিছে। এইবোৰ আচলতে ঘৰৰ ছাদত বা ঘৰৰ টাবতে ৰুব পাৰিব নেকি? পাৰি। আপোনাৰ এইবিলাক আপুনি ঘৰত যেনেকৈ এইটো হ'বই মানে।